নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞানী নিউজ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2025 চনৰ অক্টোবৰৰ তুলা ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিষয়ে। এই মাহটো আপোনালোকৰ বাবে মংগল, সৌভাগ্য আৰু নতুন কৃতিত্বৰে ভৰা হ'ব। অনুকূল গ্ৰহৰ অৱস্থানে আপোনাক আপোনাৰ অপূৰ্ণ সপোন পূৰণৰ সুযোগ দিছে। এই মাহে তুলা ৰাশিৰ বাবে প্ৰতিটো ক্ষেত্ৰতে নতুন আশা কঢ়িয়াই আনে। কেৰিয়াৰেই হওক, ব্যৱসায়, প্ৰেম, শিক্ষা, ধন আৰু স্বাস্থ্য। গতিকে আৰু গুৰুত্ব নিদিয়াকৈ তুলা ৰাশিৰ বাবে অক্টোবৰ মাহটো কেনেকুৱা হ'ব জানো আহকচোন। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আমি জানো আহক গ্ৰহৰ অৱস্থান। তুলা ৰাশিৰ শাসক গ্ৰহ হৈছে শুক্ৰ আৰু 2025 চনৰ অক্টোবৰৰ আৰম্ভণিতে শুক্ৰই নিজৰ যিহেতু ঘৰটোৰ পৰা এক বিশেষ দিন নিক্ষেপ কৰিছে। সূৰ্যই তুলা ৰাশিত প্ৰৱেশ কৰিছে, যাৰ ফলত আত্মবিশ্বাস আৰু নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব। মংগল গ্ৰহই আপোনাৰ সম্পদ ঘৰটো শক্তিশালী কৰি তুলিছে, আৰ্থিক লাভৰ সুযোগ বৃদ্ধি কৰিছে। পঞ্চম স্থানত বৃহস্পতিৰ গ্ৰহই শিক্ষা, শিশু আৰু সৃষ্টিশীলতাৰ বাবে অনুকূল ফলাফল দিব। শনিৰ প্ৰভাৱে আপোনাৰ কেৰিয়াৰত অনুশাসন আৰু স্থিৰতা আনিব। এই গ্ৰহৰ অৱস্থানে ইংগিত দিয়ে যে এই মাহটো কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু শুভ সুযোগৰ সময়। যিসকলে কোনো বৃহৎ প্ৰকল্প বা কাম সম্পূৰ্ণ হ'বলৈ বহুত দিন অপেক্ষা কৰি আছিল, তেওঁলোকে ভাল খবৰ পোৱাৰ সম্ভাৱনা থাকে। কেৰিয়াৰ আৰু চাকৰি যদি চাওঁ যে 2025 চনৰ অক্টোবৰৰ মাহটো যিসকল নিয়োজিত জাতক জাতিকা আছে তেখেতসকলৰ বাবে এক সোণালী সময় আৰু কাৰ্যালয়ত আপোনাৰ কামৰ ফলাফল পোৱা হ'ব। জ্যেষ্ঠসকলে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ লক্ষ্য কৰিব আৰু আপোনাক পদোন্নতি বা বৃদ্ধিৰ প্ৰস্তাৱ দিব পাৰে। নতুন চাকৰি বিচৰাসকলে ভাল অফাৰ পাব পাৰে। গুৰুত্বপূৰ্ণ আপোনাৰ যদি তাৰিখ চোৱা হয়, 3 অক্টোবৰৰ পৰা 10 অক্টোবৰৰ ভিতৰত নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰা সফলতাৰ সম্ভাৱনা বেছি হ'ব আৰু 15 অক্টোবৰৰ পৰা 21 অক্টোবৰৰ ভিতৰত হঠাতে এটা ডাঙৰ সুযোগৰ সৃষ্টি হ'ব পাৰে। আপুনি পাৰিলে সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখক। খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। নিজৰ ধাৰণাবোৰ আত্মবিশ্বাসেৰে উপস্থাপন কৰক। ব্যৱসায় আৰু বিত্ত যদি চোৱা হয়, অক্টোবৰ মাহত ব্যৱসায়িকসকলৰ বাবে লাভজনক মাহ হ'ব। কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ সফল আৰু আৰ্থিকভাৱে লাভজনক হ'ব। নতুন চুক্তি বা চুক্তিৰ আপোনাৰ পক্ষত হ'ব। মাটি হওক, অট্টালিকাই হওক, বাহন ক্ৰয় কৰাই হওক বা বিক্ৰী কৰিলে যথেষ্ট লাভ হ'ব পাৰে। বিনিয়োগৰ পৰামৰ্শ আমি যদি চাওঁ যে মাহৰ প্ৰথমাৰ্ধত পৰা যি আপুনি বিনিয়োগে দীৰ্ঘম্যাদী সুবিধা প্ৰদান কৰিব। ষ্টক মাৰ্কেট বা শ্বেয়াৰত সাৱধান হওক, কিন্তু ৰিয়েল এষ্টেট আৰু সম্পত্তিত বিনিয়োগ কৰিলে শুভ হ'ব। প্ৰিয় দৰ্শক, আমি যদি শিক্ষা আৰু কেৰিয়াৰৰ আমি যদি দিশ চাওঁ যে যিহেতু কেৰিয়াৰৰ বৃদ্ধি দেখা গৈছে, ছাত্ৰ ছাত্ৰীৰ বাবে সময় অনুকূল আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে প্ৰস্তুতি চলাই আছে তেখেতসকলৰ সফলতা লাভ কৰিব। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বহিৰাজ্যত পঢ়িবলৈ আগ্ৰহী, সেই ছাত্ৰ ছাত্ৰীসকলে হয়তো ভাল খবৰ পাব পাৰে। এই মাহটো যিহেতু গৱেষণা, কলা, ডিজাইনাৰ আৰু সৃষ্টিশীল ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে উৎকৃষ্ট হ'ব। আপুনি পাৰিলে বৃহস্পতিৰ আশীৰ্বাদ লাভ কৰিবলৈ নিতৌ হালধীয়া কাপোৰ দান কৰক। পঢ়া শুনাত মনোনিৱেশ কৰিবলৈ ৰাতিপুৱা আপুনি যোগ আৰু প্ৰাণায়ামৰ অভ্যাস কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় পৰিয়াল আৰু সম্পৰ্ক। পাৰিবাৰিক জীৱন স্বাভাৱিক আৰু সহায়ক হ'ব। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা আশীৰ্বাদ আৰু সহায় লাভ কৰিব। আপুনি আপোনাৰ ভাই ভনীৰ সৈতেও আন্তৰিক সম্পৰ্ক বজাই ৰাখিব। আপোনাৰ পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠান বা উদযাপনত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। বিশেষ দিন আমি যদি চোৱা হয় 12 অক্টোবৰত ঘৰত এক শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে আৰু 24 অক্টোবৰত পাৰিবাৰিক ভ্ৰমণ হ'ব পাৰে। ইয়াৰ পিছত আমি যদি চোৱা হয় প্ৰেম আৰু বিবাহ, যিহেতু প্ৰেমৰ যদি সম্পৰ্ক গভীৰ আৰু তীব্ৰতৰ হ'ব। অবিবাহিত মানুহৰ জীৱনত কোনো বিশেষ ব্যক্তিয়ে প্ৰৱেশ কৰিব পাৰে। এংগেজমেণ্টৰ যোগ্যসকলৰ
বিবাহৰ সম্ভাৱনা আছে। আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব আৰু পুৰণি বিবাদৰ অন্ত পৰিব। আপুনি সংগীৰ অনুভৱক সন্মান কৰক। কোনো তৃতীয় পক্ষই আপোনাক প্ৰভাৱিত কৰিবলৈ নিদিব আৰু আপোনাৰ সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব নালাগে। ইয়াৰ পিছত আমি যদি চোৱা হয় স্বাস্থ্যৰ দিশটো, স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো স্বাভাৱিক হ'ব। মানসিক শান্তি আৰু শক্তি বজাই ৰাখিবলৈ ধ্যান আৰু যোগৰ অভ্যাস কৰক। পৰিৱৰ্তিত বতৰত চৰ্দি বা ভাইৰাছৰ সংক্ৰমণৰ বাবে সাজু থাকক। 18 অক্টোবৰৰ পৰা 22 অক্টোবৰৰ ভিতৰত আপুনি ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰিব পাৰে। আপুনি পাৰিলে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে তামৰ পাত্ৰত যি পানী আপুনি খালে আপোনাৰ কাৰণে ভাল হ'ব আৰু শুকুৰবাৰে মিঠা খাদ্য বিতৰণ কৰক। আৰু আইনী আৰু বিবাদ যদি লাগি আছে তেতিয়াহ'লে আপুনি 2025 চনৰ অক্টোবৰ মাহত কোনো ডাঙৰ আইনী বিবাদৰ সম্ভাৱনাও নাই। পুৰণি কথাবোৰ আপোনাৰ পক্ষত সমাধান হ'ব আৰু নিয়ম মানি চলক আৰু কোনো ধৰণৰ ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। তাৰিখ অনুসৰি যদি আমি চাওঁ যে ৰাশিৰ ফলাফল যে 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ আপোনাৰ কেৰিয়াৰৰ উন্নতি, নতুন প্ৰকল্পৰ আৰম্ভণি আৰু 8 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ যদি চোৱা হয় প্ৰেমৰ সম্পৰ্ক মজবুত হয় আৰু পৰিয়ালত সুখৰ পৰিৱেশ হ'ব। আৰু 15 অক্টোবৰৰ পৰা যিহেতু 21 অক্টোবৰলৈ যদি চোৱা হয় আৰ্থিক লাভ আৰু নতুন বিনিয়োগৰ সুযোগ দেখা গৈছে। 22 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ যদি চোৱা হয় ভ্ৰমণৰ লাভ আৰু শিক্ষাত সফলতা আৰু প্ৰতিযোগিতামূলক যিহেতু পৰীক্ষাত যিসকল আছে তেখেতসকলৰ মানে লাভ দেখা গৈছে আৰু সফলতা দেখা গৈছে। আৰু 2025 চনৰ যিহেতু অক্টোবৰ মাহৰ বাবে বিশেষ আমি কিছু প্ৰতিকাৰ আছে, যেনে ধৰি লওক প্ৰতিদিনে আপুনি শিৱ যি স্তোত্ৰ পাঠ কৰিব পাৰে বা শুকুৰবাৰে আমি আই লক্ষ্মী গোলাপ ফুল আগবঢ়ালে আপোনাৰ কাৰণে শুভ হ'ব। আৰু শনিবাৰে এজোপা আঁহত গছৰ তলত আপুনি সৰিয়হ তেলৰ যিহেতু বন্তি জ্বলাওক। যিহেতু শনিদেৱৰ আপোনাৰ দুখ যদি থাকে শনিদেৱৰ দুখখিনি নহ'বৰ কাৰণে আজি প্ৰতিকাৰ কৰিবৰ কাৰণে আপুনি শনিবাৰে আপুনি কি কৰিব, আঁহত গছৰ তলত আপুনি এটা বন্তি জ্বলাই দিয়ক। আৰু এনেকৈ যদি কৰে তেতিয়াহ'লে আপোনাৰ শনিৰ যি দুখ থাকে সেই দুখটো নাইকিয়া হৈ যাব। আৰু প্ৰতি শুকুৰবাৰে আপুনি ঘৰত এখন গোলাপী কাপোৰ ৰাখক আৰু সি শুভকামনা বৃদ্ধি কৰিব। গতিকে প্ৰিয় দৰ্শক, যদি আপুনি এই ৰাশিফল তথ্য সহায়ক বুলি বিবেচনা কৰে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু তলৰ ছুপাৰ থেংকছ বুটামটো ক্লিক কৰি আমাক সমৰ্থন কৰক, যাতে আপোনাৰ সৰু সৰু ধন্যবাদবোৰ আমাক আৰু ভাল ভিডিঅ' বনাবলৈ শক্তি প্ৰদান কৰে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।